এবছৰত 365 দিন আৰু এই 365 দিনৰ 366 দিনেই এজোপা গছৰ কোনো গুৰুত্ব নাথাকে, কিন্তু এটা দিনত গুৰুত্ব বাঢ়ে। সেই গছজোপা হৈছে মাখিয়তী পাত, মাখিয়তী গছ। আৰু মাখিয়তী গছৰ গুৰুত্ব বাঢ়ে গৰু বিহুৰ দিনা। আৰু গৰু বিহুৰ দিনা গৰুক যি পঘা বান্ধে, এই পঘা মাখিয়তী বান্ধে। আৰু মাখিয়তীৰ লগতে যি লাও খা বেঙেনা খা আদি যি প্ৰবাদ আছে, সেয়া এই মাখিয়তীৰ জৰিয়তে হয়। কেমেপাচন পংকজে দেখুৱাই আছে। আৰু বৰ্তমান সমাজ ব্যৱস্থাত মাখিয়তীৰ গুৰুত্ব নাই যদিও, কিন্তু মাঘৰ বিহুৰ বা বহাগ বিহুৰ দিনটোত এই মাখিয়তীৰ গুৰুত্ব বাঢ়ে। আৰু মাখিয়তী যি পাত, এই পাত গৰু বিহুৰ দিনা ব্যৱহাৰ কৰা হয়। গৰুৰ যি নতুন পঘা দিয়ে, এই পঘাত এই মাখিয়তী ব্যৱহাৰ কৰে। আৰু তাৰ লগে লগে যি জাক দিয়ে, জাকত এই মাখিয়তীৰ গুৰুত্ব বঢ়া দেখা গৈছে। আৰু কেমেৰা পাৰ্চনে দেখুৱাই আছে। আৰু বৰ্তমান তেজপুৰৰ বিভিন্ন প্ৰান্তত বহাগৰ আগজাননী দিয়াৰ স্বৰূপে এনেধৰণৰ মাখিয়তী লাগি আছে আৰু মাখিয়তী গছ ভৰি লগা দেখা গৈছে। আৰু মাখিয়তী গছৰ যি পৰম্পৰা, এই পৰম্পৰা সঁচাই অতি গুৰুত্ব। কিন্তু এটা কথা ক'ব লাগিব, 365 দিনৰ ভিতৰত এটা দিনতে মাখিয়তীৰ গুৰুত্ব বাঢ়ে, আৰু সেইটো হ'ল গৰু বিহুৰ দিনটোত। গৰু বিহুৰ দিনটোতেই এনেধৰণৰ মাখিয়তীৰ গুৰুত্ব বাঢ়ে। আৰু মাখিয়তী পাতে গৰু জাক দিয়া বা গৰুৰ পঘাত এনেধৰণৰ ব্যৱস্থা কৰা দেখা যায়। আৰু অসমীয়া সমাজ ব্যৱস্থাত যি মাখিয়তী, এই মাখিয়তীৰ গুৰুত্ব যদিও এটা দিনত হয়, কিন্তু দীঘলতী মাখিয়তী পাতৰ ব্যৱহাৰ সদায় থাকে। আৰু ই এক ঔষধি গছ, আৰু এই মাখিয়তী পাত জগাত দিয়াৰ লগে লগে জুইত এক পৰিৱেশ সৃষ্টি হয়। আৰু সেই জুইত মাখি বা পোক পৰুৱা পৰে, আৰু এই পোক পৰুৱাবিলাক শেষ হৈ যায়। আৰু মাখিয়তীৰ পৰম্পৰাটো যি আছে, এই পৰম্পৰা গৰু বিহুৰ দিনা সকলোৱে মানে। আৰু প্ৰতিজন ব্যক্তিৰ ঘৰত সন্মুখত যি জাক দিয়ে, এই জাকত মাখিয়তী ব্যৱহাৰ কৰা যি পৰম্পৰা, সেয়া আজিও আছে।